ভক্তবৃন্দ, ভগবান শ্রীকৃষ্ণ বলেছেন যে কোন গাছ বারুতে লাগানো শুভ হয়। যেগিলি বারুতে লাগালে অকল মৃত্যু হয় না এবং পরিবারে সুখ সমৃদ্ধি বজায় থাকে। এছাড়াও বারুতে মাতা লক্ষ্মীর বাস থাকে। আপনার জানিয়ে রাখি যে ধনী মানুষরাও এই গাছগুলি তায়ের বারুতে লাগান, তাই আপনিও এই গাছগুলি আপনার বারুতে অবশ্যই লাগান। এক সময়ের কথা, একবার দেবী ঋক্মিণী ভগবান শ্রীকৃষ্ণকে জিজ্ঞাসা করেন যে, হে প্রভু, দয়া করে আমাকে বলিন মানুষের কোন কোন গাছ রোপণ করা উচিত, কোন গাছ ভবনের সামনে লাগানো উচিত যাতে দরিদ্রতা দূর হয় এবং শত্রু, রোগ, ভয়, ভূত, পিশাচ ইত্যাদি সংকট থেকে বাঁচার জন্য কোন গাছ ভবনের সামনে লাগানো উচিত। ভগবান শ্রীকৃষ্ণ হাসতে হাসতে বলেন, দেবী ঋক্মিণী, তুমি আজ সমগ্র মানবজাতির কল্যাণের উদ্দেশ্যে অত্যন্ত গুরুত্বপূর্ণ প্রশ্ন করেছ। এই জগতে গাছের খুব বড় অবদান রয়েছে। গাছ সবসময় পিচ্ছ, কিন্তু আজ তুমি সঠিকভাবে প্রশ্ন করেছ যে ভবনের সামনে কিছু বিশেষ গাছ লাগানো খুবই শুভ ফল প্রদান কৰে। গছ আৰু গছৰ পৰা ঘৰখনৰ সুন্দৰতা বঢ়ায়, লগতে এইবোৰ পৰিৱেশক পৰিষ্কাৰ ৰাখে। গছবোৰৰ পৰা ধনাত্মক শক্তিৰ সঞ্চাৰ হয়, যি মানুহৰ জীৱনৰ বাবে অত্যন্ত আৱশ্যক। গছবোৰ নেতিবাচকতা কমায়, পৰিৱেশক অধিক ধনাত্মক বনায়। ঘৰখনৰ আগত গছ-গছনি ৰোপণ কৰিলে ঘৰখনত সুখ সমৃদ্ধি আহে। লগতে এই গছ-গছনি বহু ধৰণৰ বাস্তি দোষসমূহ ধ্বংস কৰে। ঘৰখনৰ আমনত থিয় হোৱা গছবোৰ দেৱতাৰ দৰে ঘৰখনৰ ৰক্ষা কৰে। ভগৱান শ্ৰীকৃষ্ণ কয় যে দেৱী, ঘৰখনৰ কাষত কোনবোৰ গছ ৰোপণ কৰিব লাগে আৰু কোনবোৰ নহয়, তাৰ বিষয়ে ক'বলৈ আগতে মই তোমাক এটা প্ৰাচীন কাহিনী শুনাইছো, যাৰ পৰা তোমাৰ বুজ পাব যে গছ আৰু গছৰ পৰা ঘৰখনৰ কাষত ৰোপণ কৰাটো কিমান শুভ হয় আৰু কোনবোৰ গছ ঘৰখনৰ কাষত ৰোপণ কৰিলে দুখ আৰু দাৰিদ্ৰ্য আহে। হে দেৱী ৰুক্মিণী, তুমি এই কাহিনী মনোযোগে শুনা আৰু যিজন মানুহে এই কাহিনী স্মৰণ কৰে তেওঁৰ শতাধিক পাপ ধ্বংস হয় আৰু তেওঁৰ দাৰিদ্ৰ্যৰ নাশ হয়। তেতিয়া দেৱী ৰুক্মিণী কয় যে প্ৰভু, মই এই কাহিনী নিশ্চয় মনোযোগে শেষলৈ শুনিম, দয়া কৰি মোক কাহিনী শুনাও। তেতিয়া ভগৱান শ্ৰীকৃষ্ণ কয় যে হে দেৱী, পূৰ্বকালৰ কথা, মধ্যদেশত এটা অতিশয় শোভাময় নগৰী আছিল। সেই নগৰীত গোপাল নামৰ এজন বৈশ্য তেওঁৰ পত্নী সুমিত্ৰাৰ সৈতে বাস কৰিছিল। গোপাল ভগৱান বিষ্ণুৰ ভক্ত আছিল আৰু তেওঁ নিয়মিত ভগৱান বিষ্ণুৰ পূজা কৰিছিল। গোপালৰ পত্নী সুমিত্ৰা গৃহকাৰ্যত দক্ষ আছিল। ঘৰটো ধনধান্যৰ কোনো অভাৱ নাছিল। ভগৱানৰ কৃপাৰে তেওঁৰ ওচৰত সকলো আছিল। এইদৰে বহুদিন পাৰ হোৱাৰ পাছত গোপালৰ পত্নী সুমিত্ৰাই তেওঁৰ আমনতো কিছুমান গছৰ ৰোপণ কৰিলে আৰু নিয়মিত সেই গছবোৰক জল চৰি তেওঁলোকৰ সেৱা কৰিবলৈ আৰম্ভ কৰিলে। সুমিত্ৰাৰ গছৰ ৰোপণৰ সঠিক জ্ঞান নাছিল। তেওঁ যি গছবোৰ প্ৰিয় লাগিছিল তেওঁ সেইবোৰৰে ৰোপণ কৰিছিল। যি গছবোৰ অশুভ হয় তেওঁ সেইবোৰৰে ৰোপণ তেওঁৰ ঘৰখনৰ আমনত কৰি দিল। অশুভ গছৰ কাৰণত সেই বৈশ্য গোপালক বাণিজ্যত বৃহৎ ক্ষতি হ'ব ধৰিছিল। তেওঁৰ ঘৰটো প্ৰতিদিন কলহ হ'ব ধৰিছিল আৰু স্বামী স্ত্ৰীৰ মাজত বাৰম্বাৰ বাদ-বিবাদ হ'ব ধৰিছিল। তেওঁলোকৰ জীৱনত বহুত কঠিন আহি পৰিছিল আৰু ধীৰে ধীৰে গোপালৰ সকলো বাণিজ্য ডুব গৈছিল আৰু তেওঁৰ সকলো জমাধনো নষ্ট হৈ গৈছিল। এতিয়া গোপালৰ ওচৰত ধান কিনিবলৈও টকা নাছিল। তেওঁলোকে দুয়ো ক্ষুধাৰ্ত হৈ পৰিছিল, যাৰ ফলত দুখিত হৈ তেওঁৰ পত্নীও ক্ৰোধিত হ'ব ধৰিছিল। যেতিয়া তেওঁ নিজৰ স্বামীক কোনো কাম বিচাৰি পাবলৈ ক'বলৈ গৈছিল, তেতিয়া গোপাল কাম বিচাৰি সমগ্ৰ গাঁৱত ঘূৰি ফুৰিছিল, কিন্তু তেওঁ কতো কাম নাপাইছিল। তেওঁ ক্লান্ত হৈ নিজৰ পত্নীলৈ ক'লে যে, হে প্ৰিয়, মোক কোনো কাম দিয়া নাই, এতিয়া মই ক'ত যাওঁ? দুয়ো সম্পূৰ্ণৰূপে নিৰাশ হৈ পৰিছিল আৰু নতুন কাম আৰম্ভ কৰিবলৈ তেওঁলোকৰ ওচৰত কিছুমানো অৱশিষ্ট নাছিল। বাধ্য হৈ গোপালে নিজৰ পত্নীৰ সকলো গহনা বিক্ৰী কৰি দিলে আৰু যি অলপ ধন পালে তাৰেৰে নিজৰ পেট ভৰালে।
এইদৰে অশুভ গছ ৰোপণ কৰাৰ ফলত তেওঁলোকৰ জীৱনত গভীৰ দাৰিদ্ৰ্য আৰু সংকট উপস্থিত হৈছিল, কিন্তু তেওঁলোকে এই গোপনীয়তাৰ পৰা সম্পূৰ্ণৰূপে অজ্ঞ আছিল। ভগৱান বিষ্ণু আৰু দেৱী লক্ষ্মী বৈকুণ্ঠ লোকৰ পৰা তেওঁলোকৰ ভক্তসকলৰ এই দুখুৰ্দশা চাওঁতে আছিল। তেতিয়া মাতা লক্ষ্মী ভগৱান বিষ্ণুৰ পৰা কৈছিল, হে প্ৰভু, আপুনি আপোনাৰ ভক্তসকলৰ সহায় নকৰেনে? গোপাল আপোনাৰ অনন্য ভক্ত আৰু তেওঁ নিয়মিত আপোনাৰ ভক্তি কৰে। তেতিয়া ভগৱান বিষ্ণু ক'লে, হে দেৱী, মই নিশ্চয় গোপালৰ সহায় কৰিম, কিন্তু তাৰ আগতে মোক তেওঁৰ পৰীক্ষা ল'ব লাগিব। সেয়ে মই স্বয়ং তেওঁৰ ঘৰলৈ গৈ তেওঁৰ নিষ্ঠাৰ পৰীক্ষা ল'ম। ভগৱান বিষ্ণুৱে এজন সাধুৰ ৰূপ ধাৰণ কৰিলে আৰু পৃথিৱীলৈ প্ৰহল। সাধুৰূপী ভগৱান বিষ্ণু গোপালৰ দ্বাৰত উপস্থিত হৈ ভিক্ষা বিচাৰিবলৈ ধৰিলে। দ্বাৰত অহা সাধীক দেখিবলৈ গোপালে তেওঁক সন্মান সহকাৰে প্ৰণাম কৰিলে আৰু ক'লে, সাধু মহাৰাজ, পধাৰিব, এই দৰিদ্ৰৰ ঘৰলৈ আপোনাৰ স্বাগতম। মই আপোনাৰ কেনেকৈ সেৱা কৰিব পাৰিম? সাধুৰূপী ভগৱান ক'লে, হে ভদ্ৰপুৰাণ, মই তীৰ্থযাত্ৰাৰ বাবে ওলাইছো আৰু বিশ্ৰামৰ বাবে স্থান বিচাৰি আছো। যদি আপোনাৰ কোনো কষ্ট নাথাকে, তেনেহলে মোক আপোনাৰ ঘৰলৈ স্থান দিয়ক। মই বহুদিন ধৰি ভিক্ষা, যদি কিছু আহাৰ পোৱা যায়, তেন্তে আপোনাৰ বৰ দয়া হ'ব। সাধু মহাৰাজৰ মধুৰ বাক্য শুনি গোপাল ক'লে যে, হে মহাত্মা, আপুনি নিশ্চয় কোনো পুণ্য আত্মা, আপোনাৰ মুখমণ্ডলৰ তেজ অদ্ভুত। আপোনাৰ সেৱা কৰাটো মোৰ সৌভাগ্য আৰু ইয়াৰ পৰা মোক অসীম আনন্দ লাভ হ'ব। অনুগ্ৰহ কৰি আপুনি ঘৰলৈ আহক। তাৰ পিছত সাধু মহাৰাজ আৰু গোপাল ঘৰলৈ গ'ল। গোপালে সাধুৰ যথেষ্ট সেৱা কৰিলে, কিন্তু তেওঁৰ ওচৰত খাদ্যৰ এক দানা নাই। তেওঁ নিজৰ পত্নীলৈ ক'লে যে, হে প্ৰিয়, ঘৰলৈ অহা সাধু মহাত্মা অতি দিব্য পুৰণি বুলি জানিবলৈ পোৱা যায়। আমাক তেওঁলোকৰ আহাৰ ব্যৱস্থা কৰিব লাগিব। মই গাঁৱলৈ গৈ কাকো অলপ ধন বিচাৰি আনিম। এই কথা ক'লে গোপাল গাঁৱৰ এজন শেঠৰ ওচৰলৈ গ'ল আৰু তেখেতৰ পৰা সহায়ৰ অনুৰোধ কৰিলে। কিন্তু শেঠই অস্বীকাৰ কৰি ক'লে যে, তোমাৰ ওচৰত এক ফুটি কউৰিও নাই, তুমি মোৰ ধন কেনেকৈ উভতি দিবা? তেতিয়া গোপালে ক'লে যে, হে শেঠ, অনুগ্ৰহ কৰি মোক অলপ ধন দিয়ক, মই শীঘ্ৰে উভতি দিব। যদি মই উভতি নাপাওঁ, তেনেহলে আপুনি মোৰ ঘৰলৈ ল'ব। গোপালৰ কথা শুনি শেঠৰ দয়া আহিল আৰু ধন দি ক'লে যে, যদি ধন উভতি নিদিয়াকৈ, তেনেহলে এই ঘৰ মোৰ হ'ব। গোপালে প্ৰতিজ্ঞা কৰিলে আৰু বজাৰ পৰা দুধ, চাউল, শাক-পাচলি, আটা আৰু চিনি আনি ঘৰলৈ উভতি আহিল। তেওঁ নিজৰ পত্নীলৈ ক'লে যে, হে প্ৰিয়, এতিয়া তুমি এই সাধু মহাত্মাৰ বাবে সন্মানপূৰ্বক আহাৰ সাজি লোৱা। পিছৰ গোপালৰ পত্নী সুমিত্ৰাই ডাঙৰ মৰমে ভোজন বনাই আৰু সেই সাধু মহাত্মাক পৰোছা দিছিল। গোপালৰ ভক্তি আৰু নিষ্ঠা চাওঁতে সিহঁত সাধু মহাৰাজ অতি আনন্দিত হৈ পৰিল। ভোজন কৰাৰ পিছত সিহঁতে গোপালক ক'লে যে, হে বৈশ্য, মই তোমাৰ ভক্তি আৰু সন্মানত অতি আনন্দিত। তোমাৰ যিকোনো মনোকামনা মোক ক'ব, মই সেয়া নিশ্চয় পূৰণ কৰিম। তেতিয়া গোপালে হাত জোৰ কৰি ক'লে যে, হে মহাত্মা, আপোনাৰ আশীৰ্বাদহে আমাৰ বাবে সকলো কিছু, কিন্তু মই আপোনাৰ পৰা জানিব বিচাৰো যে কিহৰ পাপৰ বাবে মোক এনে ঘৰ দৰিদ্ৰতাৰ দুখ ভোগ কৰিব লগা হৈছে। আমি সদায় ভগৱান বিষ্ণুৰ ভক্তি কৰিছো, তেন্তে আমাৰ জীৱনত এই দৰিদ্ৰতা কিয় আহিল? ইয়াৰ কি কাৰণ আৰু এই সংকট দূৰ কৰিবলৈ মোক কি উপায় গ্ৰহণ কৰিব লাগিব? তেতিয়া সেই সাধু মহাত্মাই ক'লে যে, হে বৈশ্য, মই যেতিয়া তোমাৰ দ্বাৰত আহিছিলো, তেতিয়াই মোক এইটো জনা হৈছিল যে তোমাৰ জীৱনত দৰিদ্ৰতা আৰু সংকট কিয় আহিছে। তোমাৰ ঘৰখনৰ আগত থকা গছবোৰেই তোমাৰ এই অৱস্থাৰ কাৰণ। সেয়ে তুমি তৎক্ষণাত এই গছবোৰ আঁতৰাও আৰু তেওঁলোকৰ স্থানত শুভ গছৰ ৰোপণ কৰা। তোমাৰ পত্নীয়ে অজানিতে যি গছবোৰ ৰোপণ কৰিছে, সিহঁত অতি অশুভ, সিহঁতৰ কাৰণেই তোমাৰ এনে দুৰ্দশা হৈছে। গোপাল প্ৰাৰ্থনা কৰিলে যে, হে মহাত্মা, দয়া কৰি মোক বিস্তাৰে ক'ব পাৰেনে যে ঘৰখনৰ আগত
কিহৰ গছ ৰোপণ কৰা উচিত যাতে ঘৰখনত সুখ সমৃদ্ধি আহে আৰু কিহৰ গছ ৰোপণ নকৰা উচিত। মই আপোনাৰ সদায় কৃতজ্ঞ থাকিম। তেতিয়া সাধু মহাত্মাই ক'লে যে, হে বৈশ্য, ঠিক আছে, এতিয়া মই তোমাক সেই শুভ গছসমূহৰ বিষয়ে ক'ব যিবোৰ ঘৰখনৰ কাষত ৰোপণ কৰিলে শুভ ফলৰ লাভ হয়, সেয়ে তুমি মনযোগে শুনা। হে বৈশ্য, কোনো জলাশয়ৰ কাষত পিপল গছ ৰোপণ কৰা। পিপল গছ ৰোপণ কৰাত যি পুণ্য লাভ হয় সেয়া শতাধিক যজ্ঞৰ সমান। যেতিয়া পিপলৰ পাতা সেই জলাশয়ত পৰে তেতিয়া সেয়া পিণ্ডৰ দৰে হৈ পিতৃসকলক তৃপ্ত কৰে, যাৰ ফলত সকলো প্ৰকাৰৰ পিতৃ দুখ সমাপ্ত হয়। যি মানুহে নিয়মিত স্নান কৰি পিপলক স্পৰ্শ কৰে সি সকলো পাপৰ পৰা মুক্ত হয় আৰু কেতিয়াও পৰাজিত নহয়। পিপলক স্পৰ্শ কৰাত লক্ষ্মীৰ লাভ হয় আৰু ইয়াৰ পৰিক্ৰমা কৰাত আয়ুৰ বৃদ্ধি হয়। পিপলৰ মূলত শ্ৰী বিষ্ণু, গাঠিত শিৱজী আৰু আগৰ ভাগত ব্ৰহ্মাজী অৱস্থিত থাকে। অমাৱস্যাৰ দিনা পিপলক প্ৰণাম কৰাত যি ফল লাভ হয় সেয়া হাজাৰ গৰুৰ দানৰ সমান। এই পৃথিৱীত পিপলৰ দৰে আন কোনো গছ নাই। সশৰীৰ শ্ৰীহৰি এই গছৰ ৰূপত পৃথিৱীত অৱস্থিত। পিপল গছক আঘাত কৰা বা ইয়াৰ ডাল ভাঙা মহাপাপ বুলি গণ্য কৰা হৈছে। এনে কৰা মানুহজন নৰকলৈ যায় আৰু যি পিপলক মূলৰ পৰা কাটি ফেলে তেওঁৰ কেতিয়াও উদ্ধাৰ নহয়। বৈশ্য, এতিয়া মই তোমাক দ্বিতীয় গছৰ বিষয়ে ক'বলৈ গৈছো। আমলখি ফল সমগ্ৰ লোকত প্ৰসিদ্ধ আৰু পৰম পবিত্ৰ। আমলখি গছ ৰোপণ কৰিলে মহিলা আৰু পুৰাণ জন্মমৃত্যুৰ বন্ধন পৰা মুক্ত হয়। এই পবিত্ৰ ফল ভগৱান বিষ্ণুৰ বাবে অতি প্ৰিয় আৰু শুভ বুলি গণ্য কৰা হৈছে। ইয়াৰ ব্যৱহাৰ কৰিলে সকলো পাপৰ পৰা মুক্তি পোৱা যায় আৰু আয়ু বৃদ্ধি পায়। ইয়াৰ জল পান কৰিলে ৰোগৰ নাশ হয় আৰু আমলখিৰ জলেৰে স্নান কৰিলে দাৰিদ্ৰতা দূৰ হয় আৰু সকলো প্ৰকাৰৰ ঐশ্বৰ্য লাভ হয়। যি ঘৰটো আমলখি সদায় উপস্থিত থাকে সেই ঘৰত কেতিয়াও ভূত, প্ৰেত আৰু ৰাক্ষস আহে। একাদশী দিনা আমলখিৰ পূজা কৰিলে বিশ্বৰ সকলো তীৰ্থতকৈ বেছি ফল লাভ হয়। যি ব্যক্তিৰ ঘৰলৈ ওচৰত আমলখি গছ থাকে সেখানত ৭ লক্ষ্মীনাৰায়ণ বাস কৰে। তৃতীয় হৈছে অশোক গছ, য'ত অপ্সৰাৰ বাস থাকে। এই গছ শোকৰ নাশ কৰা আৰু নিৰাশা শেষ কৰা হয়। এই গছটো ঘৰলৈ ওচৰত ৰোপণ কৰিলে ঘৰটো সুখ শান্তি বজাই থাকে। অশোক গছ শীতলতা আৰু যৌৱন প্ৰদান কৰে। দেৱী লক্ষ্মী যেতিয়া সীতাৰূপে অৱতাৰ লৈছিল তেতিয়া ৰাৱণৰ দ্বাৰা অপহৰণৰ এচৰ তেওঁলোকৰ আৱাস অশোক বাটিকাত আছিল আৰু এই গছে মাক সীতাৰ বহু সেৱা কৰিছিল। সেয়া বাবে মাক সীতাই অশোক গছক বৰদান দিছিল যে য'ত এই গছ থাকিব সেখানত তেওঁলোকৰ সদায় বাস থাকিব। চতুৰ্থ হৈছে পাকৰ গছ, যাক প্ৰতিটো মানুহে নিশ্চয় লাগাব লাগে। ইয়াক লাগোৱাৰ ফল মহান যজ্ঞৰ সমান হয়। এই যুগত মানুহে ডাঙৰ যজ্ঞ কৰিব নোৱাৰিব, সেয়ে তেওঁলোকে এটা পাকৰ গছ নিশ্চয় লাগাব লাগে। পঞ্চম হৈছে নিমৰ গছ, যাক লাগোৱাত সূৰ্য দেৱতা খুশি হয়। নিমৰ গছ আয়ু প্ৰদানকাৰী বুলি গণ্য কৰা হয়। ইয়াক ঘৰৰ কাষত লাগোৱাত বিভিন্ন প্ৰকাৰৰ ৰোগৰ পৰা মুক্তি পোৱা যায় আৰু মাক লক্ষ্মী নিমৰ পাতা অতি প্ৰিয়, সেয়ে তেওঁলোকে নিমৰ গছৰ কাষত বাস কৰে। ঘৰৰ সন্মুখত নিমৰ গছ ৰোপণ কৰাত অপাৰ ধন সম্পত্তিৰ লাভ হয়। ছটা হৈছে জামিনৰ গছ। যদি কোনো মানুহে কন্যা লাভৰ কামনা কৰে তেন্তে তেওঁক জামিনৰ গছ লাগাবই লাগিব। যাৰ ঘৰখনৰ আগত জামিনৰ গছ থাকে তেওঁৰ ঘৰতে এনে কন্যাৰ জন্ম হয় যি কুলৰ গৌৰৱ বঢ়ায়। সাতম হৈছে বেলৰ গছ। বেলৰ গছত ভগৱান শিৱ আৰু দেৱী পাৰ্বতীৰ বাস থাকে, সেয়ে যদি বেলৰ গছৰ কাষত গোলাপৰ গছ লগোৱা হয় তেন্তে মহাদেৱ আৰু মাতা পাৰ্বতীৰ বিশেষ আশীৰ্বাদ লাভ হয়। সেই ঘৰতে কেতিয়াও দুখ আৰু দৰিদ্ৰতা প্ৰৱেশ নকৰে, তাত কেতিয়াও আকাল মৃত্যু নহয় আৰু সেই ঘৰৰ কোনো মহিলা অসময়ত বিধৱা নহয়। আঠম হৈছে নাৰিকেলৰ গছ। নাৰিকেলৰ গছ লগালে মানুহে বহু গুণৱন্ত সন্তানৰ পিতা হয়।
নাৰিকেল যিকোনো ধৰ্মীয় অনুষ্ঠানৰ অবিচ্ছেদ্য অংশ আৰু ই অতি শুভ বুলি গণ্য কৰা হয়। কুণ্ড আৰু মুগৰ গছত গন্ধৰ্বৰ বাস কৰে, সেয়ে এইবোৰ ৰোপণ কৰিলে কাৰ্যত সিদ্ধি আৰু শুভ ফলৰ লাভ হয়। বিশেষকৈ কলাৰ ক্ষেত্ৰত জড়িত লোকসকলক এই গছবোৰ লাগাবই লাগিব। যদি কোনোবাক চোৰ আৰু লুটেৰাৰ ভয় পীড়া দিয়ে, তেন্তে তেওঁক নিজৰ ঘৰলৈ কাছৰ কিকাৰ গছ লাগাব লাগিব, কাৰণ এই গছ চোৰক ভয় দেখাই ঘৰক ৰক্ষা কৰে। ফলৰ গছবোৰ পুণ্য আৰু লক্ষ্মী প্ৰদান কৰে। এইবোৰ ৰোপণ কৰিলে জীৱনৰ সকলো দুখ আৰু দৰিদ্ৰতা শেষ হৈ যায়। যদি ঘৰৰ উত্তৰ দিকে 5 পাপৰি বিশিষ্ট চম্পা গাছ লাগানো হয়, তবে ধনে অপাৰ বৃদ্ধি ঘটে। কলাৰ গাছো খুব শুভ হয়, যা ঘৰে সুখ সমৃদ্ধি এবং খুশু নিয়ে আফে, কাৰণ এতে সফ্ৰীৰ ভগৱান বিষ্ণুৰ বাস থাকে। তাই ঘৰে কলাৰ গাছ থাকলে কোনো ধনের অভাৱ হয় না। হ্ৰস্বৃংগাৰ গাছকে পাৰিজাতু বোলা হয়, যাৰ উৎপত্তি সমুদ্ৰ মন্থনের সময় হয়েছিল। যেহেতু মাতা লক্ষ্মীও সমুদ্র মন্থন থেকে প্রকাশিত হয়েছিলেন, তাই পাৰিজাত গাছের বিশেষ গুরুত্ব রয়েছে। এটি ঘরে লাগালে মাতা লক্ষ্মীর অসীম কৃপা পাওয়া যায়। ঘরের আমুনায় নারকেল গাছ থাকলে সর্বয়া শুভতা বজায় থাকে এবং পরিবারের সদস্যের সমাজে মানসন্মান বৃদ্ধি পায়। হিন্দর এবং সুশীল স্ত্রীর কামনা ক্রা ব্যক্তিকে আনার গাছ লাগানো উচিত। আনার গাছ সিধি স্বাস্থ্যকর ফল দেয় না, বরং এটি শুভতা এবং সুন্দরের প্রতীক হিসেবেও বিবেচিত হয়। এর লাল ফুল এবং ফল ইতিবাচক শক্তির সঞ্চার করে এবং এটি দেবী লক্ষ্মীর প্রতীক হিসেবেও ধরা হয়, যা ঘরে সুখ শান্তি এবং পারিবারিক সৌহার্দ্য বৃদ্ধি করে। আনারের সেবনে ফ্ৰীৰো স্বাস্থ্যবান এবং কান্তিমান থাকে। পলাশ গছ ব্ৰহ্ম তেজ প্ৰদান কৰে, সেয়ে ইয়াৰ ৰোপণ অৱশ্যে কৰিব লাগিব। পলাশক ধৰ্মৰ গছ বুলি কোৱা হয় আৰু ইয়াক ভগৱান ব্ৰহ্মা আৰু অগ্নিৰ প্ৰতীক হিচাপে গণ্য কৰা হৈছে। ইয়াৰ ৰমা ফুল শক্তি আৰু উৎসাহৰ প্ৰতীক। পলাশৰ গছ মানুহক আধ্যাত্মিক উন্নতিৰ দিশে লৈ যায় আৰু সাধনাত সহায় কৰে। পলাশৰ কাঠ আৰু পাতা যজ্ঞ আৰু পূজাৰ বাবে ব্যৱহাৰ কৰা হয়, যিয়ে পৰীক্ষাক পবিত্ৰ কৰে। বংশ বৃদ্ধি আৰু সন্তান লাভৰ কামনা থকা লোকসকলক অশোকৰ গছ অৱশ্যে ৰোপণ কৰিব লাগিব। আনহাতে যদি কোনো ব্যক্তি কোনো ৰোগত পীড়িত হয়, তেন্তে তেওঁক সহজনৰ গছ ৰোপণ কৰিব লাগিব, কাৰণ সহজনৰ গছ আৰোগ্য প্ৰদান কৰা আৰু ডাঙৰ ডাঙৰ ৰোগসমূহ ধ্বংস কৰা বুলি গণ্য কৰা হৈছে। এতিয়া আমি আপোনাক ক'ব যে সেইবোৰ গছ আৰু গছৰ পৰা যিবোৰ ঘৰখনৰ সন্মুখত বা কাষত কেতিয়াও ৰোপণ নকৰিব লাগে। প্ৰথমটো হৈছে মৃষ্ঠলীয় গছ। মৃষ্ঠলীয় গছৰ কাটা তেওঁলোকৰ চাৰিওফালে নেতিবাচক শক্তিৰ সঞ্চাৰ কৰে। এই গছবোৰ ঘৰত মানসিক চাপ, ঝগৰা আৰু অশান্তিৰ কাৰণ হ'ব পাৰে। ঘৰৰ ভিতৰত কাটাযুক্ত গছ ৰোপণ কৰাটো বাস্তি দুখ সৃষ্টি কৰে, যাৰ ফলত ঘৰৰ সদস্যসকলক আৰ্থিক সংকট, স্বাস্থ্য সমস্যাসমূহ আৰু পৰিয়ালৰ কলহৰ সন্মুখীন হ'ব লাগিব পাৰে। মানুহে কেতিয়াও তালৰ গছ ৰোপণ নকৰা উচিত, কাৰণ তালৰ গছক সন্তানৰ বিনাশকাৰী বুলি গণ্য কৰা হয়। যি ঘৰৰ ওচৰত তালৰ গছ থাকে, সেই ঘৰৰ সন্তানে কেতিয়াও উন্নতি নকৰে। একেধৰণে মানুহে কেতিয়াও নিজৰ ঘৰৰ ওচৰত বহেৰাৰ গছ ৰোপণ নকৰা উচিত। এই গছত প্ৰেত আত্মাসকলৰ বাস বুলি ধৰা হয়। যি মানুহে বহেৰাৰ গছ ৰোপণ কৰে, তেওঁলোকে কষ্ট ভোগ কৰিব লাগে, সেয়ে ইয়াৰ তলত বহি কেতিয়াও পূজা প্ৰাৰ্থনা নকৰা উচিত। ঘৰত কেতিয়াও এনে গছ নালাগিব যাক কাটি বা ভাঙিলে দুধ ওলাইছে, কাৰণ এইবোৰ ধনৰ ক্ষতি কৰে। ঘৰৰ সন্মুখত কেতিয়াও ববিলৰ গছ ৰোপণ নকৰা উচিত। ইয়াক ৰোপণ কৰিলে জীৱনত বিপদ আহে। ঘৰৰ সন্মুখত বেৰ গছো নালাগিব। ইয়াক ৰোপণ কৰিলে নেতিবাচকতা বৃদ্ধি পায়, ধনৰ বিনাশ হয় আৰু বাৰে বাৰে সংকট আহে। ঘৰৰ অতি নিকটত আম গছো নালাগিব। এই গছৰ ছায়া ঘৰত পৰা অশুভ ফল প্ৰদান কৰে, সেয়ে এই গছক ঘৰৰ পৰা যথেষ্ট দূৰত ৰোপণ কৰা উচিত। কোনো মানৱকে তাৰ বাৰুৰ সঠিক সামনে
পপেটের গাছ লাগানো উচিত নয়, কারণ এই গাছ লাগানোর ফলে সঞ্চিত ধনের ক্ষতি হয় এবং দ্রুততা আসে। দিকের জ্ঞান ছাড়া গাছ লাগানো কষ্টকর হতে পারে। যদি পিপল গাছ বাড়ুর পূর্ব দিকে থাকে, তবে বাড়ুতে দ্রুততা আসতে পারে। যদি বট গাছ বাড়ুর পশ্চিম দিকে থাকে, তবে বাড়ুতে সুখের পরিবেশ থাকে। যদি দক্ষিণ দিকে তুলসী গাছ থাকে, তবে সন্তানের জন্য বড় কষ্ট সহ্য করতে হয়। কোনো মৃত বা শিকনো গাছের ছায়া যদি বাড়ুর উপর পড়ে, তবে এটি মৃত্যু সূচক হিসেবে গণ্য হয়। তাই এমন মৃত গাছকে তৎক্ষণাৎ উপরে ফেলতে হবে। মরুভূমির গাছগুলো কঠোর এবং শিকনো পরিবেশের প্রতীক, তাই তায়ের প্রকৃতি বাড়ুর আঙ্গনের জন্য শুভ মনে করা হয় না। সাধু মহারাজ সেই গোপাল বৈশ্যকে বলেন যে, হে বৈশ্য গোপাল, আমি তোমাকে এই সমস্ত শুভ এবং অশুভ গাছের বিষয়ে বিস্তারিত জানিয়ে দিয়েছি। তাই তুমি এই অশুভ গাছগুলো সরিয়ে শুভ গাছের রোপণ এবং ভগবানের কৃপা অর্জন করো। গোপাল বলে, হে মহাত্মা, আপনি আজ আমাকে উত্তম জ্ঞান দিয়েছেন। আমি আপনার হৃদয় থেকে ধন্যবাদ জানাই। এড বলার পজক্ষণ গোপাল হাধির পায়ে নত হয়। তখন তারা হাধিরূপী ভগবান বিষ্ণু হঠাৎ অন্তর্ধান হয়ে যান। সাধু মহাত্মা আচমকা অদৃশ্য হৈ পৰাৰ পৰে গোপাল আৰু তেওঁৰ পত্নীলৈ ডাঙৰ আশ্চৰ্য হয়। তেতিয়া তেওঁলোকে তৎক্ষণাৎ বুজি পায় যে সাক্ষাৎ ভগৱান বিষ্ণুৱে তেওঁলোকৰ পৰীক্ষা ল'বলৈ আৰু তেওঁলোকক উদ্ধাৰ কৰিবলৈ আহিছিল। তাৰ স্বৰ গোপাল সেই সাধু মহাত্মাৰ কোৱা অনুসৰি নিজৰ ঘৰখনৰ সন্মুখৰ পৰা অশুভ গছবোৰ আঁতৰাই বহুত শুভ গছৰ ৰোপণ কৰে। চাওঁতে চাওঁতে ভগৱানৰ কৃপাৰে তেওঁক ব্যৱহাৰত লাভ হ'বলৈ আৰম্ভ হয়। তেওঁ বহুত ধন লাভ কৰে আৰু তেওঁৰ দাৰিদ্ৰ্যতা সদায়ৰ বাবে দূৰ হৈ যায়। গোপাল আৰু তেওঁৰ পত্নী ভগৱান বিষ্ণুক বাৰে বাৰে ধন্যবাদ দিবলৈ আৰম্ভ কৰে। ভগৱান শ্ৰীকৃষ্ণ কয় যে, হে দেৱী ৰুক্মিণী, এইদৰে মই তোমাক শুভ আৰু অশুভ দুটা ধৰণৰ গছৰ বিষয়ে বুজাইছো। এতিয়া তুমি যাবা আৰু তোমাৰ ভৱনৰ কাষত এই শুভ গছবোৰৰ ৰোপণ কৰা। বন্ধুসকল, এইদৰে ভগৱান শ্ৰীকৃষ্ণে ভৱনৰ কাষত লাগোৱা শুভ আৰু অশুভ গছৰ বিষয়ে বুজাইছে। বন্ধুসকল, আজিৰ ভিডিঅ'টো উপকাৰী লাগিলে তেন্তে এই ভিডিঅ'টো এক লাইক দিয়া নিশ্চয়। চেনেলত ছাবস্ক্ৰাইব কৰক আৰু কমেণ্টত জয় শ্ৰীকৃষ্ণ লিখিবলৈ নাপাহৰিব।